যাকে পাতিব গলি যাকে পাতিব গলি উৰে হৰিণী জানি থাচানি সৰু ভনী শুনতে শুৱগা শুনতে শুৱগা চৰে নামনি মাজুলী স্বাস্থ্য বিহুৱতী আৰু মোৰ গুৰু আছিলে মোৰ প্ৰথম গুৰু আছিলে নবীন বৰা তেখেতৰ পৰাই মই প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰিছিলোঁ বিহুৰ ওপৰত আৰু তাৰ পিছত আমি যথেষ্ট জ্যেষ্ঠসকলৰ পৰা আমি বহুত শিকিবলৈ পাইছোঁ এতিয়াও শিকি আছোঁ আৰু আমি যিমানখিনি শিকি আছোঁ তাৰ পৰাই আজি কণ কণ ছোৱালীসকলক শিকাবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতো কিবা ভুল হয়তো ৰৈ যাব পাৰে এনে তোমাক এটা সুধে যিটো বিহু নৃত্য এটা শৈলী অসমীয়া শৈলী যিটো ক্লাছিকেল বুলি ক'ব পৰা যায় এই বস্তুবিলাক ধৰি লোৱা মুদ্ৰাবিলাকৰ কিবা কিবি ভাগ পতা আছে নেকি বা শ্ৰেণীকৰণ বা শৈলীকৰণ আছে নেকি হয় তেনেকৈ আচলতে এইটো বিহুটো হৈছে আমাৰ লোকনৃত্য তাৰ মুদ্ৰা কিছুমানৰ ভাগ থাকে যেনেকৈ গছৰ পাতখিলাৰ নিচিনা এইটো যিটো ভংগীমা দিয়ে এইটো গছৰ পাতখিলাৰ নিচিনা ভংগীমা দিয়ে এইটো যিটো দিয়ে এইটো পেপাৰ মোহৰ শিঙৰ পেপাৰ দৰে দিয়ে ভংগীমা আৰু এইটো যিটো ভংগীমা দিয়ে এইটো হৈছে পখিলাৰ দৰে ঘূৰা যিটো কয় তেনেকুৱা ধৰণে বহুত আছে ভংগীমা এনেই তুমি এটা কথা কোৱা মানে আমাৰ যেতিয়া উজনি মাজুলী লখিমপুৰৰ লগতো জইন শিৱসাগৰৰ লগতো আছে সম্বন্ধ মাজুলী মানে কলাক্ষেত্ৰ চাৰিওফালৰ পৰা বিহু নৃত্য মাজুলীত কিমান গুৰুত্ব এটা লাভ কৰে মাজুলীত বিহু নৃত্যটো যথেষ্টখিনিয়ে আমি গুৰুত্ব পাইছোঁ আমি সৰুৰে পৰা বিহু যেতিয়াৰ পৰা আমি শিকিছোঁ যেতিয়াৰ পৰা আমি মানে শিকিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই আমি মাজুলীত বিহু নৃত্যটিৰ গুৰুত্বটো পাইছোঁ যথেষ্টখিনিয়ে পাইছোঁ বাৰু এতিয়া লাহে লাহে আগতকৈ অলপ বাঢ়িছে গুৰুত্বতা যিহেতু এতিয়া মানুহৰ চবৰে আগ্ৰহটোও বাঢ়িছে চবেই আগ্ৰহ কৰে সৰু সৰু মইনা মইনীসকলেও আগ্ৰহ কৰে গতিকে যথেষ্টখিনি বাঢ়িছে গুৰুত্বতা তোমাক এটা কথা কওঁ বিহু বিকৃতকৰণ হৈছে মঞ্চলৈ গৈছে যিখন নৃত্য হয়গৈ বাহিৰতো হৈছে বহুত বদনাম হৈছে অসমত এই ক্ষেত্ৰত তুমি কি ক'ব আচলতে বিহুটো আমাৰ এটা জাতীয় উৎসৱ আৰু বিহু নৃত্যটো হৈছে আমাৰ লোকনৃত্যৰ লগতে জাতীয় নৃত্য গতিকে আমি এতিয়া বিহু নৃত্যটো বাহিৰত কোনোবাই প্ৰদৰ্শন কৰিবলৈ গৈছে তাত আমাৰ কোনো ধৰণৰ আক্ষেপ নাই আমি তাত আক্ষেপ ল'বও নিবিচাৰোঁ আমাৰ জাতীয় নৃত্যটো আমাৰ জাতীয় উৎসৱটো যদি বাহিৰত কোনোবাই চিনি পাইছে সেইটো আমি যথেষ্ট নিজেই গৌৰৱ অনুভৱ কৰিছোঁ যথেষ্ট আমি ভালহে পাইছোঁ আচলতে আৰু কিন্তু এইটো নহয় যে বাহিৰত গৈছে বুলি আমি আমাৰ নিজৰ জাতীয় উৎসৱটো নিজৰ জাতীয় মানে কৃষ্টিটো এৰি দিম বাহিৰত যেনেকৈ চলিব তেনেকৈ আমাৰ অসমতো আমাৰ জাতীয় যিখিনি আমাৰ কৃষ্টি হৈ আছে সংস্কৃতি হৈছে সেইখিনি আমিও চলাই নিব লাগে সেইটো মই সকলোকে অনুৰোধ কৰিছোঁ যদি যুৱ সংঘ উদ্যোগত ভোজালবাৰী মিলনজ্যোতি যুৱ সংঘ উদ্যোগত কহাকান উচ্চ মাধ্যমিক বিদ্যালয় আৰু কহাকান জাতীয় বিদ্যালয়ৰ সহযোগত আমি কৰ্মশালাটো আয়োজন কৰিছোঁ ইয়াতে আছে মুনীন্দ্ৰ সোণোৱাল আৰু অৰ্জুন সোণোৱাল সভাপতি আৰু সম্পাদক আছে মই উপসভাপতি আছোঁ আমি তিনিজনে আলোচনা কৰি এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰোঁ বুলি আমি ভাবি ইয়াতে আমাৰ সন্মানীয় কহাকান হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়
তেখেতৰ পৰা আমি ইয়াতে অনুমতিটো লৈ যিহেতু বিহু আমি মাত্ৰ ফিল্ডখনে লৈছোঁ তেখেতৰ পৰা, তেখেতে পূৰ্ণ সহযোগিতা জনাইছে। গতিকে আমি বিহু অকণ মইনামণিসকলক লৈ কিনে আমি ইয়াতে কৰ্মশালা আৰম্ভ কৰিছোঁ। যিহেতু নাচনীসকলৰ ইয়াতে দেখিছে আপুনি, আৰু সিফালে কহাকান জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আমাৰ ঢোলৰ প্ৰশিক্ষণ হৈ আছে। শ্ৰেষ্ঠ ঢুলীয়া অবিনাশ শইকীয়া, বেলতলা শ্ৰেষ্ঠ ঢুলীয়া, তেওঁ খিতাপ অৰ্জন কৰিছিলে। তেওঁ ঢোল বাদ্য শিকাই আছে। লগতে ইয়াতে আছে আমাৰ গাৰ্গী আৰু গায়ত্ৰী শইকীয়া, শ্ৰেষ্ঠ বিহুৱতী মাজুলী, নামনি মাজুলী। কি নাম? তেখেত গায়ত্ৰী শইকীয়া আৰু গাৰ্গী শইকীয়া, দুয়োগৰাকী বাই ভনী। তেখেতলোকক আমি নিমন্ত্ৰণ কৰি আনি ইয়াতে আমি কৰ্মশালা আখৰা আৰম্ভ কৰিছোঁ। হয়।